নমস্কাৰ, মই জয়া। মোৰ চেনেলৰ অন্য এটা নতুন ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু যাম কচু কাটিবলৈ। একেবাৰে ধুনীয়া ঠাইত অকণমান কচু আছে, লগতে আপোনালোককো লৈ যাম। আৰু আশা কৰোঁ আপোনালোকে ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি ভাল লাগে লাইক এটা নিশ্চয় কৰিব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল। আৰু যদি কোনোবা নতুনকৈ চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। বলক কচুখিনি কাটিবলৈ যাওঁ মোৰ লগতে। আৰু এইখিনি কচু মানে মাটি পেলাই থৈ দিছে, এইখিনি এনেকৈ ইয়াতে হৈছে। আৰু এইখিনি কচুৱে মই ইয়াৰ পৰা কাটি লৈ যাম। আৰু গোটেইখিনি কাটিম, বেছি নাই, অকণমান এডাল আছিল, এডালৰ পৰা ইমানখিনি কচু হৈছে। আৰু এইখিনি কচু কাটিব আহিছোঁ, এইখিনি কাটি লৈ আপোনালোকক লগ পাই আছোঁ। আৰু কচু কাটি আনি বাকলি গুচাই ধুই মেলি অকণমান এনেকৈ ৰ'দত দিছোঁ। আৰু অকণমান পানীটো যাবলৈ দিওঁ, ডিঙিয়ে ফুলাই নে মুখে ফুলাই ঠিক নাই। গতিকে কচুখিনি এনেদৰে লৈ আনিলোঁ, পানী গ'ল। আৰু জলকীয়া নহৰু আদাখিনি পিচি ল'ম মিক্সিত। আৰু মোৰ এইখিনি পিচা হৈ গ'ল, গোটেইখিনি একেলগে পিচি লৈছোঁ। আৰু প্ৰথমতে কচুখিনি মই অকণমান সিজাই ল'ম পানীত। আৰু এনেকৈ কচুখিনি আগতে দি লৈছোঁ। আৰু অলপ পানী দিম, পানী দি কচুখিনি প্ৰথমতে বইল কৰি ল'ম, লৈ কিনে পানীটো পেলাই দিম। আৰু কচুখিনি এতিয়া উতলিছে। আৰু এইখিনি যিখিনি পানী ওলাইছে এইখিনি মই পেলাই দিম এটা খৰাহীত। মই এতিয়া কচুখিনি নমাই ল'ম। এয়া খৰাহীটো লৈ লৈছোঁ, ইয়াতে কচুখিনি ঢালি দিছোঁ, দি কিনে পানীটো যাবলৈ দিম, নহ'লে ধৰিব পাৰে। কাৰণ যোৱাকালিও বৰষুণ গৈছে, পানী পৰি আছে কচুত। এয়া আজি লৈ আনিলোঁ। এতিয়া খৰাহী বহাই দিছোঁ গেছত। খৰাহীখন গৰম হোৱাৰ লগে লগে তেল দি দিম। আৰু তেল দি দিলোঁ মই, খৰাহী গৰম হৈছে। ইয়াতে দুটা শুকান জলকীয়া, তেজপাত আৰু পিঁয়াজ অলপ দি সেইখিনি ভাজি ল'ম। আৰু এইখিনি এতিয়া অকণমান সময়ৰ কাৰণে মই ভাজি ল'ম। অকণমান ভাজা গ'লে আৰু ইয়াতে কচুখিনি বহাই দিম। কাৰণ কচুখিনিৰো পানী গৈছেয়ে, গোটেইখিনি পানী, নহ'লে ধৰিব পাৰে ঠিক নাই। আৰু এইখিনি ভাজা হৈ গ'ল। এতিয়া ইয়াতে দি দিছোঁ কচুখিনি। আৰু কচুখিনি সিজিয়ে আছে, যিহেতু পানীটো উলিয়াই দিছোঁ। আৰু এইখিনি লৰাই দিছোঁ। লৰাই দি মই ইয়াতে সোৱাদ অনুসৰি নিমখ দিম, হালধি দিম, আৰু অকণমান জিৰাৰ গুড়ি দিম, অকণমান ধনিয়াৰ গুড়ি দিম। আৰু পিচি থোৱা আদা নহৰু আৰু জলকীয়াখিনি দি দিম। কচুত জলকীয়া হ'লেহে খাই ভাল লাগে। আৰু ইয়াতে গোটেইখিনি মছলা দি লৈ এতিয়া ভালদৰে লৰাই লৈছোঁ। লৰাই লৈ ইয়াতে আৰু পানী দিবৰ প্ৰয়োজন নাই, কাৰণ কচুখিনি সিজিয়ে গৈছে। এতিয়া ভালদৰে ঢাকি থৈ দিম কচুখিনি আৰু উতলিবলৈ দিম। আৰু এতিয়া ঢাকনিখন গুচাই চাই লওঁ, দেখিছে নহয় কচুখিনি ধুনীয়াকৈ সিজিছে। আৰু এতিয়া অকণমান লৰাই দিছোঁ।
একদম ভালদৰে সিজি যাবলৈ দিম। কচুত ধুনীয়াকৈ পানী উঠিছে, পানী দিয়াই নাই অলপো, আৰু কচুখিনি প্ৰায় গলি গৈছেই ধুনীয়াকৈ, আৰু অকণমান সিজিব দিম। ক'ৰবাত দুই এডাল কচু ভালদৰে গলি যোৱা নাই, গোটেইখিনি ভালদৰে গলি যাওক, আৰু অকণমান সময়ৰ কাৰণে লৰাই থাকিম। আৰু এইখিনি যেতিয়া গোটেইখিনি সিজি যাব তেতিয়া কচুখিনি নমাই দিম, অকণমান পানীখিনিও শুকাই যাবলৈ দিম। আৰু এয়া কচু নমাব পৰা হৈ গ'ল। এতিয়া মই এইখিনি নমাই দিম, আৰু কচুখিনিয়ে ধৰা নাই বাৰু, মই অকণমান খাই চাইছিলোঁ, খজুৱা নাই। আৰু এয়া কচু নমাই দিলোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে, আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিৰ ৰেচিপিটো আৰু বেছি দীঘলীয়া নকৰোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে নতুন ৰেচিপিৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।